গাইজ, কি খবৰ আপোনালোকৰ? ভালে চাগে নিশ্চয়। মই আন এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। মই প্ৰথমতে কলগেট আৰু ব্ৰাছ লৈ ল'লোঁ। লৈ কিনে মই তাত মাজি আছোঁ, কাৰণ মই আজি কলেজ যাব লাগিব, দোকানো আছে। সেইটো কাৰণে এতিয়া মোক আম্মাই চাহ দি দিলে, মই চাহ খাইছোঁ, কাৰণ মই ৰাতিপুৱা খালী চাহ খাওঁ। তাতে আজি কলেজ যাব লাগিব আৰু দোকানত যাব লাগিব। তো কৈছে কি দোকানত যাওঁতে ভাত খাই যাবা, সেইটো কাৰণে মই খালী চাহখিনি খাই ল'লোঁ। আৰু মই ৰেডি হৈ গ'লোঁ। এতিয়া মই গৈ আছোঁ কলেজত। আৰু চাওকচোন, ৰাতিপুৱা ইমান বৰষুণ দিছিলে, একদম বোকা, খোজ কাঢ়িব নোৱাৰি। আৰু এটা ঘটনা ঘটিল নহয় মোৰ লগত। মই নহয় ওলাই থাকোঁতে ব্লেডেদি আঙুলিটো কাটি থাকিলে, সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলে। মই টুমটুমত উঠাই গ'লোঁ। তাৰপিছত মই গৈ আছোঁ কলেজত লৈ কেনে। আৰু মাজতে চোৱাচোন, ইমান ধুনীয়া পৰিৱেশখিনি, মানে আকাশখন ইমান ধুনীয়া নীলা হৈ আছে, মানে মোৰ ভিডিঅ'টো নবনাকৈ থাকিবই নোৱাৰিলোঁ। মই কলেজ পালোঁহি, দাদাটোক পইচাটো দি লওঁ। আৰু মোৰ বেষ্ট ফ্ৰেণ্ড আৰু মই গৈ আছোঁ কলেজলৈ। এইখন হৈছে আমাৰ কলেজ। চোৱা, ইমান ধুনীয়া লাগিছে ন। ফাৰ্ষ্ট কলেজত আহিছোঁ আইডেণ্টি কাৰ্ড নিবৰ কাৰণে আৰু বেগ নিবৰ কাৰণে। দুইটাই গৈ আছোঁ আৰু চোৱাচোন, মই ইফালে গৈ আছোঁ। বেষ্ট ফ্ৰেণ্ডে কৈছে কি ইফালে নহয় ইফালে যাব লাগিব। চোৱা, তাক কৈছে তুমি আগত যোৱা, মই তোমাৰ পিছে পিছে গৈ আছোঁ। চোৱা, আমি দুইটা আইডেণ্টি কাৰ্ড আৰু ব্ৰেছ পাই গ'লোঁ। আৰু মই অলপ মানে ভিডিঅ' লৈ ল'লোঁ। এইখনে আমাৰ কলেজ হয়। ইমান ধুনীয়া পৰিৱেশ নহয়, গোটেই সেউজীয়া হৈ আছে, ইমান ধুনীয়া লাগিছে। আৰু এইটো হৈছে আমাৰ লাইব্ৰেৰী, মানে নতুনকৈ আৰু লাইব্ৰেৰীটো। আৰু মই খুব বেছি ভিডিঅ' বনাব নাজানো। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা দেই। বাই বাই।